এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 17 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। তালিকাত আপোনাৰ নাম আছেনে নাই? তালিকাত কিদৰে নাম চাব আপোনাৰ? মাজত মাত্ৰ কেইটামান দিন বাকী 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। কিন্তু ইয়াৰ পূৰ্বে কৰিব লাগিব এইকেইটা বিশেষ কাম। এইকেইটা কাম নকৰিলে বঞ্চিত হ'ব 23 নং কিস্তিৰ ধন লাভ কৰাৰ পৰা। কেনেকৈ কৰিব এই কাম সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই, তেওঁলোকে আধাৰ কাৰ্ড বিচাৰিলে আধাৰ কাৰ্ডৰ বাবে ল'ব লাগিব চৰকাৰৰ অনুমতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে অসম তথা ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 20 জুনত সোমাব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। শীঘ্ৰেই আপডেট কৰক কেওয়াইসি আপডেট নকৰিলে নাপাব 23 নং কিস্তিৰ ধন। কেওয়াইসি আপডেট নাথাকিলে চৰকাৰে টকা সোমাই দিলেও আপোনাৰ একাউণ্টত জমা নহয় ধন। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। শীঘ্ৰেই কৰক পঞ্জীয়ন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত pmkisan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ বুটামটোত ক্লিক কৰক। নতুনকৈ খোলা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা নো ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপোনাৰ একাউণ্টত সোমাব ধন। তাৰ পিছত জনাই আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম। 18 বছৰৰ ওপৰত কোনো লোকেই আৰু নাপাব আধাৰ কাৰ্ড। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। এতিয়াৰে পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি। 2027 মাৰ্চ মাহলৈকে SC ST আৰু চাহ জনগোষ্ঠী বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম। 18 বছৰৰ ওপৰত কোনো লোকেই আৰু নাপাব আধাৰ কাৰ্ড। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰিছে চৰকাৰে আধাৰ কাৰ্ড। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।